ইমান কষ্টৰে দিনবোৰ পাৰ কৰিবলগীয়া হৈছে ক'ৰবাত সৰহকৈ টকা অলপ হেৰাই পোৱা হ'লে একো নকৰাকৈ ঘৰতে বহি বহি এগালমান টকা পোৱা হ'লে কেতিয়াবা নহয় কেতিয়াবা এনেধৰণৰ চিন্তাবোৰ আপোনাৰ মোৰ মনলৈ নিশ্চয় আহে দৰাচলতে বাস্তৱত এনেবোৰ কাল্পনিক কথা সঁচা হৈ নুঠে কিন্তু উত্তৰ প্ৰদেশৰ এটা পৰিয়ালৰ ক্ষেত্ৰত সঁচা হৈ উঠিল এনে এক ঘটনা কথাতে কয় নহয় কাৰবাৰ ভাল দিন কেনেকৈ কেতিয়া কোন পথে আহে কোনেও ক'ব নোৱাৰে কপালত যদি ৰাজভোগ লিখা থাকে কেতিয়াবা পথৰ ভিক্ষাৰীও কোটিপতি হ'ব পাৰে ঠিক অনুৰূপ ঘটনা সংঘটিত হ'ল এইখন দেশৰে উত্তৰ প্ৰদেশৰ এটা পৰিয়ালৰ সৈতে ঘৰৰ মুধচৰ ওপৰত উদ্ধাৰ হ'ল দুটা বৃহৎ টকা ভৰ্তি বেগ আৰু সোণৰূপৰ অলংকাৰ বুধবাৰে ৰাতিপুৱা তেওঁলোকৰ ঘৰৰ ছাদত পোৱা গ'ল মুদ্ৰা নোট আৰু অলংকাৰ এই ঘটনাটো মিৰাটৰ মিছন কম্পাউণ্ড অঞ্চলত ঘটিছিল য'ত এটা দিন পূৰ্বে তেওঁৰ প্ৰতিবেশী পৱন সিংঘৰ বাসগৃহত 40 লাখ টকা আৰু সোণৰ অলংকাৰ চুৰি হৈছিল ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে পৰিয়ালটোৱে আৰক্ষী সূত্ৰই জনোৱা মতে সন্দেহৰ আৱৰ্তত আছিল ৰাজু নেপালী ৰাজু আছিল সিংঘৰৰ ঘৰুৱা লগোৱা যি 2 বছৰ ধৰি ব্যৱসায়ীজনৰ ঘৰত কাম কৰিছিল আৰু তাৰ পিছত কাম এৰি ঘৰ গৈছিল ৰাজু মূল্যৱান সামগ্ৰীবোৰ চুৰি কৰাৰ পিছত তেওঁ বাহিৰলৈ ওলাই যোৱাৰ দৃশ্য বন্দী হৈছিল চিচিটিভিত এতিয়া আৰক্ষীৰ জিম্মাত আছে ৰাজু নেপালী নিউজ ডেস্ক ৰিপৰ্ট ঈশান নিউজ